তিৱা স্বায়ত্তশাসিত পৰিষদত সংঘটিত কেলেংকাৰী উন্মোচন কৰিলে চাৰিটাকৈ তিৱা সংগঠনে 2021 বৰ্ষৰ পৰা 2024 বৰ্ষলৈ সামগ্ৰী যোগানত দুৰ্নীতি হোৱাৰ অভিযোগ তিৱা সংগঠন কেইটাৰ দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আহিছে আৰটিআই তথ্যত ফাদিল হৈছে তিৱা পৰিষদত সংঘটিত হোৱা এই ভয়ংকৰ কেলেংকাৰীৰ কথা 1 কিলোগ্ৰাম থাইলেণ্ড সূতা জিএসটি সহ 560 টকা কিন্তু তিৱা পৰিষদে দেখুৱাইছে 1100 টকা এখন কাঠৰ তাঁতশালৰ বজাৰৰ মূল্য হৈছে 5000 টকা তাক বা 6000 টকা কিন্তু অৰ্ডাৰ দিছে 15000 টকা এখন সাইকেলৰ বজাৰ মূল্য 5ৰ পৰা 6000 টকা কিন্তু পৰিষদে অৰ্ডাৰ দিছে 11700 টকা এটা পাৱাৰ পাম্প 1 HP বজাৰ মূল্য হৈছে 10000 টকা কিন্তু অৰ্ডাৰ দিয়া হৈছে 31600 টকা পৰিষদত জমা দিয়া ইলেক্ট্ৰিক পাৱাৰ পাম্পটো বহুতো নিম্ন মানদণ্ডৰ আৰু ইফালে NNM আৰু GNM ফাৰ্মাচিষ্ট ল্যাবৰেটৰী টেকনিচিয়ানৰ প্ৰাৰ্থীৰ প্ৰশিক্ষণৰ নামতো ভুৱা প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু তিৱা স্বায়ত্ত পৰিষদত সংঘটিত হোৱা ব্যাপক অনিয়ম দুৰ্নীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা মহিলা পৰিষদে লগতে সদৌ তিৱা সুৰক্ষা সমিতিও দাবী উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত তিৱা স্বায়ত্ত পৰিষদ ভংগ কৰিবলৈ দাবী জনাইছে সংগঠন কেইটাই আমি অনুসন্ধান কৰি পোৱা তথ্য অনুসৰি তিৱা স্বায়ত্ত পৰিষদৰ সামগ্ৰী যোগানত বহুতো জালিয়াতি সৃষ্টি কৰিছে ইয়াৰ মূলতে দায়ী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া 2021 বৰ্ষৰ পৰা 2024 বৰ্ষলৈ সামগ্ৰী যোগানৰ বহুতো অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে যোগান দিয়া সামগ্ৰীসমূহৰ বজাৰৰ মূল্যতকৈ 50 বা 70 অধিক মূল্যত ক্ৰয় কৰা দেখুওৱা হৈছে 1 কিলোগ্ৰাম থাইলেণ্ড সূতা GST সহ 560 টকা কিন্তু যোগান দিয়া অৰ্ডাৰ দিছে 1100 টকা এখন কাঠৰ তাঁতশালৰ বজাৰৰ মূল্য 5000 পৰা 6000 টকা কিন্তু অৰ্ডাৰ দিছে 15000 টকা এখন চাইকেলৰ বজাৰৰ মূল্য 5000 পৰা 6000 টকা কিন্তু অৰ্ডাৰ দিছে 11700 টকা কিন্তু যিখন চাইকেল দিছে সেইখনৰ বজাৰৰ মূল্য 3500 পৰা 4000 টকা এটা পাৱাৰ পাম্প SP বজাৰৰ মূল্য 10000 টকা কিন্তু অৰ্ডাৰ দিছে 31600 টকা পৰিষদত জমা দিয়া ইলেক্ট্ৰনিক পাৱাৰ পাম্পটো বহুত নিম্ন মানদণ্ডৰ শূন্য সহনশীলতা নৈশ্য নকৰা বা মানিব নোৱাৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ এয়া নিদৰ্শন মধ্য অসম তিৱা তথা খিলঞ্জীয়া ৰাইজৰ যি আশা যি আকাংক্ষা তাক বাস্তৱায়িত কৰিবৰ কাৰণে আমি এটা দীঘলীয়া সময় সংগ্ৰামত আছোঁ দীঘলীয়া যাত্ৰা দীঘলীয়া পৰিক্ৰমা আমাৰ মাজৰ পৰা বহু মানুহ আজি হেৰাই গৈছে বহু মানুহ আমাৰ মাজৰ পৰা ৰাজনৈতিক প্ৰেক্ষাপটলৈ আঁতৰি গৈছে কিন্তু একাংশ যিসকলে জাতীয় সংগঠন কৰিছিল তেওঁলোকো আজি বিভিন্ন ধৰণৰ ৰাজনৈতিক প্ৰেক্ষাপটত অৱতীৰ্ণ হৈছে আৰু বৰ্তমানৰ তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তেখেতেও তিৱা ছাত্ৰ সন্থাই কৰি যোৱা এজন পুৰণা ব্যক্তি গতিকে আমি তেওঁলোকৰ পৰা কি আশা কৰিব পাৰোঁ ৰাইজে কি আশা কৰিব আমাৰ স্পষ্ট কথা যিখন বিজেপি চৰকাৰে বা যিটো বিজেপি দলে শূন্য সহনশীলতাৰ কথা কয় আজি নাৰ্ছ প্ৰশিক্ষণৰ নামত NNM GNM নামত 5 কোটি টকাৰ মানে ইতিমধ্যে কৰাপশ্যন হৈছে